2 জুন তাৰিখে সন্ধিয়া 6টা বজাত আমাৰ ভোগদৈ আৰক্ষী চকীলৈ এটা ইনফৰমেশ্যন আহে যে আৰক্ষী চকীৰ পৰা কিছু দূৰত প্ৰায় 500-700 মিটাৰ অন্তৰালত এঘৰ মানুহৰ ঘৰত দুজন অচিনাক্ত দুৰ্বৃত্ত আহে, মুখা পিন্ধি পেলাই, মাস্ক লগাই পেলাই আৰু বন্দুক পিষ্টল দেখুৱাই মৰণাস্ত্ৰ দেখুৱাই পেলাই এগৰাকী অসহায় বৃদ্ধাক প্ৰণবন্দী কৰি পেলাই ঘৰৰ সকলো সামগ্ৰী কোনো আৰ অলংকাৰ লুটপাট কৰি লৈ যায়। তো এই ঘটনা খবৰ পাই পেলাই আমাৰ ভোগদৈ আৰক্ষী চকীৰ বিষয়া ষ্টাফ সকলো তাত ঘটনাস্থলীত যায়, গৈ পেলাই সৰজমিন তদন্ত কৰে। আমিও গোটেই কথাখিনি সৰজমিন তদন্ত কৰি তাৰ অঞ্চলটোত যিমানখিনি CC কেমেৰা আছিলে সমগ্ৰ CC কেমেৰাত আমি বস্তুখিনি CC কেমেৰা ৰেকৰ্ড ফুটেজ গ্ৰহণ কৰোঁ। আমাৰ যিমানখিনি আমাৰ চ'ৰ্চ আছিলে হিউমেন ইণ্টেলিজেঞ্চ সকলো আমি তথ্য পাতি গ্ৰহণ কৰোঁ। গ্ৰহণ কৰি পেলাই আমি এটা কথাত যোৱা 4 দিনে ইয়াত নিৰন্তৰভাৱে লাগি আছিলোঁ এইটো ঘটনাত। তো আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ, আমি সম্পূৰ্ণৰূপে দেখিলোঁ, এটা বস্তুটো আমাৰ প্ৰমাণিত হ'ল যে এইটো তেনেকুৱা ধৰণৰ আচলতে কোনোজনৰ দুৰ্বৃত্ত অহা নাছিলে। ঘৰৰ যোনজন পুত্ৰ সৌৰভ পাত্ৰ বুলি, তেখেতৰ মাতৃ অকলশৰে থাকে, বয়সস্থ মহিলা। পুত্ৰ লগত নথকাৰ কাৰণে তেখেতক খুব অসহায় অনুভৱ কৰি আছিলে, সেইকাৰণে এনেকুৱা ধৰণৰ ঘটনাৰ অৱতাৰণা কৰিলে। আৰু তেখেতক এই ঘটনাখিনি মঞ্চায়ন কৰিবৰ কাৰণে আৰু এগৰাকী ব্যক্তি আছিলে ঘৰৰে, তেখেতে সম্পূৰ্ণৰূপে তেখেতক সহযোগ কৰি বুদ্ধি শিকাই দিলে যে এনেকুৱা ধৰণৰ আপুনি কৰক, তেতিয়াহ'লে এটা নিউজ এটা হৈ গ'লে এটা হেৰি হ'ব আৰু ল'ৰাই আপোনাৰ ঘৰত থাকিব আপোনাৰ সুৰক্ষাৰ কাৰণে। তো আমি সেই সকলোখিনি চাই পেলাই এইটো কথা আমি আজি ঠাৱৰ কৰিব পাৰিছোঁ আৰু কনক্লুজনত আহিছোঁ যে সেইদিনাখন আচলতে কোনো ডকাইতি ঘটনা হোৱা নাছিলে, এইটো এটা সম্পূৰ্ণৰূপে এটা ঘৰুৱা সমস্যা থকাৰ বাবে এটা অতিৰঞ্জিত কাহিনীৰ সৃষ্টি কৰিছিলে। তেখেতৰ পুতেক থাকে যোৰহাটত, ভাড়াঘৰত থাকে, মেডিকেল কলেজত চাকৰি কৰে আৰু বোৱাৰীকো চাকৰি কৰে। আৰু ভিতৰুৱা কিবা মনোমালিন্য আছে, সেইটো কথা মই ক'বলৈ অলপ অসুবিধা পাইছোঁ। তো সেইকাৰণে সেই বস্তুৰ তাগিদাত এনেকুৱা ধৰণৰ এটা ঘটনাৰ সৃষ্টি হৈছিলে, পৰিৱেশৰ সৃষ্টি হৈছিলে। একো বস্তু নাই, সম্পূৰ্ণ বস্তু সুকলমে আছে, ল'ৰাৰ লগতে আছে, মাকৰ লগতে আছে। এইটো একদম এটা সম্পূৰ্ণ এটা নাটকীয় পৰিৱেশৰ সৃষ্টি কৰিছিলে। সেইবোৰ সম্পূৰ্ণৰূপে আমি আপোনালোকক দেখুৱাব পাৰিম যিখিনি তেখেতসকলৰ হেৰি হয়, সোণৰ বস্তু পৰা আদি কৰি পইচা সকলোখিনি আছে। সেই বস্তুখিনি আমাক দেখুৱাইছে, এইখিনি বস্তু আপোনালোকে চাব পাৰিব। এইখিনি হ'ল এয়া সোণৰ আঙুঠিখিনি, যিখিনি বস্তু আছিলে দেখাইছে। সকলোৱে আমাক ষ্টেটমেণ্টখিনি আমাক দিছে, পইচা পাতি সকলো লগত থকা দেখুৱাইছে। এইটো ঘৰুৱা সেই মনোমালিন্যৰ কাৰণে এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰিছে। এতিয়া আমি চাওঁ, যিহেতু চাবলৈ গ'লেতো এটা আমাক বিপথে পৰিচালনা কৰাটো এটা হেৰিয়ে হয়, চাই লওঁ তথাপি আমি কেনেকৈ আগবাঢ়িব লাগিব।